ব্ৰিক ৰাশি 11 জুনৰ পৰা 20 জুন 2026 ভিতৰত আপোনাৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ দিশ সলনি কৰি দিব। আপুনি যদি এই সময়ছোৱাত কোনো বিশেষ সংকেত দেখে তেন্তে তাক কেতিয়াও অৱহেলা নকৰিব, কাৰণ এই 10 দিনৰ ভিতৰত ধন লাভ, নতুন সুযোগ, প্ৰেম জীৱনত সুখবৰ আৰু কৰ্মক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তনৰ যোগ দেখা গৈছে। কিন্তু সাৱধান, এই সময়ছোৱাত এটা বিশেষ ভুল আপোনাৰ দ্বাৰা হোৱা উচিত নহয়, নহ'লে সৌভাগ্যৰ দুৱাৰ বন্ধ হৈ যাব পাৰে। তেন্তে জানো আহক, কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ, কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত, আৰু কেনেকৈ এই 10 দিনক জীৱনৰ সৰ্বশ্ৰেষ্ঠ সময়লৈ পৰিণত কৰিব পাৰি। শেষলৈকে নিশ্চয় থাকিব। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 11 জুনৰ পৰা 20 জুনলৈ এই সময়ছোৱা প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ মনৰ অনুভূতি আগতকৈ অধিক গভীৰ হ'ব আৰু সম্পৰ্কৰ প্ৰতি আন্তৰিকতা বৃদ্ধি পাব। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনা আছে। প্ৰথমতে সেইটো সাধাৰণ বন্ধুৰ দৰে আৰম্ভ হ'লেও লাহে লাহে এই সম্পৰ্ক বিশেষ ৰূপ ল'ব পাৰে। বহুদিন ধৰি মনত থকা কোনো অনুভূতি প্ৰকাশ কৰাৰ বাবে এই সময় শুভ বুলি গণ্য কৰা যায়। সাহস কৰি নিজৰ মনৰ কথা ক'ব পাৰিলে ইতিবাচক সঁহাৰি লাভ কৰাৰ সম্ভাৱনা আছে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়ত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। আগতে হোৱা ভুল বুজাবুজি বা মনোমালিন্য লাহে লাহে দূৰ হ'ব। দুয়ো একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ সুযোগ পাব পাৰে। সম্পৰ্কত সততা আৰু বিশ্বাস বজাই ৰাখিলে সম্পৰ্ক অধিক মজবুত হ'ব। বিবাহিত দম্পতীসকলৰ ক্ষেত্ৰত ঘৰুৱা পৰিৱেশ যথেষ্ট সুখদায়ক হোৱাৰ সম্ভাৱনা আছে। জীৱনসংগীৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ বৃদ্ধি পাব। বহুদিন ধৰি আলোচনা কৰি থকা কোনো গুৰুত্বপূৰ্ণ বিষয়ত ইতিবাচক সিদ্ধান্ত ল'ব পাৰিব। পৰিয়ালৰ সদস্যসকলৰ সমৰ্থন লাভ কৰাটো সহজ হ'ব। অৱশ্যে 15 জুনৰ পৰা 17 জুনৰ ভিতৰত কিছু সাৱধানতা অৱলম্বন কৰা উচিত। সৰু কথাক লৈ তৰ্ক বিতৰ্ক বা অহংকাৰৰ বাবে মনোমালিন্য সৃষ্টি হ'ব পাৰে। খঙত কোনো সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে শান্তভাৱে আলোচনা কৰিলে সমস্যা সহজে সমাধান হ'ব। এই সময়ত আপোনাৰ জীৱনসংগী বা প্ৰিয় ব্যক্তিৰ পৰা কোনো সুখবৰ লাভ কৰাৰ যোগ আছে। কোনো বিশেষ উপহাৰ, শুভ সংবাদ বা একেলগে ভ্ৰমণৰ পৰিকল্পনাই আপোনাৰ মন আনন্দেৰে ভৰাই তুলিব পাৰে। বহুদিন ধৰি দূৰত্বত থকা সম্পৰ্কৰ ক্ষেত্ৰতো পুনৰ মিলনৰ সম্ভাৱনা দেখা যায়। যিসকলৰ বিবাহৰ কথা চলি আছে তেওঁলোকৰ বাবে এই সময় যথেষ্ট শুভ। পৰিয়ালৰ মাজত ইতিবাচক আলোচনা আগবাঢ়িব পাৰে আৰু সম্পৰ্ক স্থিৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। মুঠতে ক'বলৈ গ'লে 11 পৰা 20 জুন 2026 এই সময়ছোৱা বৃষ ৰাশিৰ বাবে প্ৰেম, বিশ্বাস, বুজাবুজি আৰু সম্পৰ্কৰ মাধুৰ্য বৃদ্ধি কৰাৰ সময়। নিজৰ প্ৰিয়জনক সময় দিয়ক, মনৰ কথা খোলাখুলিকৈ প্ৰকাশ কৰক আৰু সৰু সুৰা কথাক লৈ সম্পৰ্ক নষ্ট নকৰিব। তেতিয়াহে এই সময়ৰ শুভ ফল সম্পূৰ্ণৰূপে লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ ধন সম্পত্তিৰ কথা। ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 11 জুনৰ পৰা 20 জুনলৈ এই সময়ছোৱা ধন সম্পত্তি আৰু আৰ্থিক ক্ষেত্ৰত যথেষ্ট আশাব্যঞ্জক হ'ব। এই সময়ছোৱাত আগতে কৰা পৰিশ্ৰমৰ ফল লাভ কৰাৰ সুযোগ আহিব। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো আৰ্থিক সুখবৰ লাভ হোৱাৰ সম্ভাৱনা আছে। ইনকামৰ নতুন উৎস সৃষ্টি হোৱাৰ যোগ দেখা গৈছে। যিসকল চাকৰিজীৱী তেওঁলোকে অতিৰিক্ত দায়িত্ব বা নতুন প্ৰকল্পৰ জৰিয়তে লাভৱান হ'ব পাৰে। কিছুমান লোকৰ ক্ষেত্ৰত বেতন বৃদ্ধি, ইনচেণ্টিভ বা অন্য আৰ্থিক সুবিধাৰ খবৰ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময়ত গ্ৰাহকৰ সংখ্যা বৃদ্ধি বা লাভৰ পৰিমাণ উন্নত হোৱাৰ সম্ভাৱনা আছে। 15 জুনৰ ওচৰত কোনো অপ্ৰত্যাশিত ধনলাভৰ যোগ দেখা যায়। আগতে ধাৰ দিয়া টকা উভতাই পাব পাৰে অথবা বহুদিন ধৰি আবদ্ধ হৈ থকা কোনো পে'মেণ্ট হাতত আহিব পাৰে। এই ধন লাভে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। স্থাৱৰ সম্পত্তিৰ ক্ষেত্ৰতো ইতিবাচক সংকেত দেখা যায়। মাটি, ঘৰ, দোকান বা অন্য সম্পত্তি সম্পৰ্কীয় আলোচনা আগবাঢ়িব পাৰে। যিসকলে সম্পত্তি কিনাৰ পৰিকল্পনা কৰিছে তেওঁলোকে ভাল সুযোগ লাভ কৰিব পাৰে। অৱশ্যে যিকোনো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি আগবাঢ়িব। এই সময়ত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। বিলাসিতা বা আৱেগিক সিদ্ধান্তৰ বাবে অধিক খৰচ হ'ব পাৰে। বিশেষকৈ 16 জুনৰ পৰা 18 জুনৰ ভিতৰত ধন ইনভেষ্ট বা ডাঙৰ ক্ৰয় কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো ভাল। পৰিয়ালৰ কোনো সদস্যৰ সহায়ত আৰ্থিক উন্নতিৰ পথ মুকলি হ'ব পাৰে। কিছুমান লোকৰ ক্ষেত্ৰত পৈতৃক সম্পত্তি বা পৰিয়ালৰ সম্পদ সম্পৰ্কীয় শুভ সংবাদ আহিব পাৰে।
যদি কোনো আইনী বা সম্পত্তিগত সমস্যা চলি আছে তেন্তে তাৰ সমাধানৰ দিশত অগ্ৰগতি দেখা যাব। ব্যৱসায়ৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন সুযোগে ভৱিষ্যতৰ বাবে শক্তিশালী ভিত্তি গঢ়ি তুলিব। যদিও লাভ বৃদ্ধি পাব, তথাপিও সকলো ধন একেলগে ইনভেষ্ট নকৰাকৈ কিছু সঞ্চয় কৰি ৰখা বুদ্ধিমানৰ কাম হ'ব। মুঠতে ক'বলৈ গ'লে এই 10 দিন বৃগ ৰাশিৰ বাবে ধন সম্পত্তি, আৰ্থিক স্থিৰতা আৰু ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট শুভ। সঠিক সিদ্ধান্ত, ধৈৰ্য আৰু পৰিকল্পিত খৰচৰ জৰিয়তে এই সময়ৰ ইতিবাচক শক্তিক সম্পূৰ্ণভাৱে লাভ কৰিব পাৰিব। এতিয়া লৈ আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃগ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে 11 জুনৰ পৰা 20 জুনলৈ এই সময়ছোৱা কৰ্মক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু দায়িত্ববোধে ভাল ফল দিব। বহুদিন ধৰি যি কামৰ বাবে চেষ্টা কৰি আছিল তাৰ ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। চাকৰিজীৱীসকলৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। আপুনি কৰা কামৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব বা নতুন প্ৰকল্পৰ সুযোগ আহিব পাৰে, যিয়ে ভৱিষ্যতে পদোন্নতি বা আৰ্থিক লাভৰ পথ মুকলি কৰিব। বিশেষকৈ 13 জুনৰ পৰা 17 জুনৰ ভিতৰত কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুবৰ্ণ সুযোগ আহিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময় আশাব্যঞ্জক। সাক্ষাৎকাৰ, আবেদন বা নতুন সংযোগৰ জৰিয়তে শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। যদিও ফল লাভত অলপ সময় লাগিব পাৰে, তথাপিও সঠিক দিশত আগবাঢ়ি আছে বুলি সংকেত পোৱা যাব। ব্যৱসায়ীসকলৰ বাবে এই সময় যথেষ্ট ফলপ্ৰসূ হ'ব পাৰে। নতুন গ্ৰাহক, নতুন চুক্তি অথবা নতুন ব্যৱসায়িক সুযোগ লাভৰ সম্ভাৱনা আছে। আগতে স্থগিত হৈ থকা কোনো ব্যৱসায়িক পৰিকল্পনা পুনৰ আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে। যিসকল অনলাইন ব্যৱসায়, বাণিজ্য বা সেৱামূলক ক্ষেত্ৰৰ লগত জড়িত তেওঁলোকে বিশেষ লাভ পোৱাৰ যোগ দেখা যায়। অংশীদাৰিত্ব ব্যৱসায় কৰা লোকসকলে পাৰস্পৰিক বুজাবুজি বজাই ৰাখিব লাগে। সৰু ভুল বুজাবুজিয়ে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সকলো সিদ্ধান্ত লিখিতভাৱে নিশ্চিত কৰাটো বুদ্ধিমানৰ কাম হ'ব। কৰ্মক্ষেত্ৰত 16 জুনৰ পৰা 18 জুনৰ ভিতৰত কিছু প্ৰেছাৰ বৃদ্ধি পাব পাৰে। সময়মতে কাম সম্পূৰ্ণ কৰাৰ বাবে অধিক পৰিশ্ৰম কৰিব লাগিব, কিন্তু এই ব্যস্ততাই ভৱিষ্যতে ভাল ফল কঢ়িয়াই আনিব। সহকৰ্মীৰ সৈতে অযথা তৰ্ক-বিতৰ্ক নকৰিব। যিসকল চৰকাৰী চাকৰি, শিক্ষা, বেংকিং, ব্যৱস্থাপনা বা প্ৰশাসনিক ক্ষেত্ৰৰ লগত জড়িত তেওঁলোকৰ বাবে এই সময় বিশেষভাৱে শুভ বুলি গণ্য কৰা যায়। নতুন সুযোগ আৰু উন্নতিৰ পথ দেখা যাব। মুঠতে ক'বলৈ গ'লে 11 পৰা 20 জুন 2026 বৃগ ৰাশিৰ বাবে কৰ্মজীৱনত অগ্ৰগতি, চাকৰিত শুভ সুযোগ আৰু ব্যৱসায়ত লাভৰ সময়। আত্মবিশ্বাস বজাই ৰাখক, নতুন সুযোগক আদৰি লওক আৰু নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰতা থাকক। এই সময়ত কৰা পৰিশ্ৰমে আগন্তুক দিনত সফলতাৰ দুৱাৰ মুকলি কৰিব। এতিয়া লৈ আহিছোঁ স্বাস্থ্য আৰু শিক্ষা। বৃগ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে 11 জুনৰ পৰা 20 জুনলৈ এই সময়ছোৱা স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু ইতিবাচক ফল কঢ়িয়াই আনিব পাৰে। এই সময়ত নিজৰ শৰীৰ আৰু মন দুয়োটাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে অধিক কামৰ প্ৰেছাৰ আৰু চিন্তাৰ বাবে কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে। নিয়মিত বিশ্ৰাম ল'লে শৰীৰৰ দুৰ্বলতা, টোপনিৰ সমস্যা বা মূৰৰ বিষৰ দৰে সৰু সুৰা অসুবিধা দেখা দিব পাৰে। সেয়েহে খাদ্যৰ অভ্যাস আৰু দৈনন্দিন ৰুটিনৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। এই সময়ত পেট, হজম শক্তি বা গেছজনিত সমস্যাৰ প্ৰতি অলপ সাৱধান হোৱাটো ভাল। বাহিৰৰ খাদ্য অধিক গ্ৰহণ নকৰি ঘৰতে তৈয়াৰ কৰা পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিলে লাভৱান হ'ব। অধিক পানী খোৱা আৰু নিয়মিত ব্যায়াম কৰিলেও শৰীৰ সুস্থ থাকিব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো ইতিবাচক চিন্তা বজাই ৰখাটো অতি প্ৰয়োজন। কেতিয়াবা ভৱিষ্যত বা আৰ্থিক বিষয়ক লৈ অযথা চিন্তা বৃদ্ধি পাব পাৰে, কিন্তু মন শান্ত ৰাখি কাম কৰিলে সকলো পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব। ধ্যান, প্ৰাৰ্থনা বা যোগ অভ্যাসে মানসিক শক্তি বৃদ্ধি কৰিব। এতিয়া শিক্ষাৰ ক্ষেত্ৰলৈ আহক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময় যথেষ্ট গুৰুত্বপূৰ্ণ। অধ্যয়নত মনোযোগ বৃদ্ধি পাব আৰু নতুন বিষয় বুজিবলৈ সহজ হ'ব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চৰকাৰী চাকৰিৰ পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে নিজৰ পৰিশ্ৰমৰ সুফল লাভ কৰাৰ সম্ভাৱনা আছে। 13 জুনৰ পৰা 18 জুনৰ ভিতৰত কোনো সুসংবাদ লাভ কৰাৰ যোগ দেখা যায়। পৰীক্ষাৰ ফলাফল, ভৰ্তি, স্কলাৰশ্বিপ বা নতুন শিক্ষাৰ সুযোগৰ ক্ষেত্ৰত ইতিবাচক খবৰ আহিব পাৰে। শিক্ষক বা জ্যেষ্ঠ ব্যক্তিৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰাৰ সম্ভাৱনাও আছে। অৱশ্যে সামাজিক মাধ্যম, মোবাইল বা অপ্ৰয়োজনীয় বিনোদৰ পৰা অলপ অপচয় নকৰিব। এই সময়ত যিমান
অধিক একাগ্ৰতাৰে অধ্যয়ন কৰিব, সিমানেই ভাল ফলাফল লাভ কৰিব। গৱেষণা, প্ৰযুক্তি, ব্যৱস্থাপনা, চিকিৎসা আৰু বাণিজ্য বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময় বিশেষভাৱে শুভ বুলি গণ্য কৰা যায়। নতুন দক্ষতা শিকিবলৈ চেষ্টা কৰিলে ভৱিষ্যতে ডাঙৰ লাভ হ'ব। মুঠতে ক'বলৈ গ'লে 11 পৰা 20 জুন 2026 বৃষ ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ সময়। শৰীৰৰ যত্ন লওক, মন শান্ত ৰাখক আৰু অধ্যয়নত নিয়মানুৱৰ্তিতা বজাই ৰাখক। তেতিয়াহে এই সময় শুভ শক্তি সম্পূৰ্ণৰূপে লাভ কৰিব পাৰিব। এতিয়া লৈ আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। এই 10 দিনৰ ভিতৰত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিছুমান বিশেষ দিন অতি শুভ বুলি গণ্য কৰা হৈছে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা নতুন পৰিকল্পনা আৰম্ভ কৰিলে ইতিবাচক ফল লাভৰ সম্ভাৱনা বৃদ্ধি পাব। শুভ তাৰিখ 13 জুন, 15 জুন, 18 জুন আৰু 20 জুন। এই দিনবোৰত ভাগ্যৰ সহায় অধিক লাভ কৰিব পাৰে। বিশেষকৈ ধন সম্পত্তি, চাকৰি, ব্যৱসায় আৰু ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত শুভ সংবাদ লাভৰ যোগ দেখা যায়। শুভ সংখ্যা 6, 8 আৰু 15। যদি কোনো গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ, ফোন নম্বৰ, টিকট বা অন্য বাছনিৰ ক্ষেত্ৰত সুযোগ থাকে তেন্তে এই সংখ্যাবোৰ আপোনাৰ বাবে শুভ হ'ব পাৰে। শুভ ৰং সেউজীয়া, ক্ৰীম আৰু আকাশী নীলা। এই ৰংবোৰে ইতিবাচক শক্তি, মানসিক শান্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব পাৰে। বিশেষকৈ কামত যোৱাৰ সময়ত বা সাক্ষাৎকাৰ, ব্যৱসায়িক বৈঠক আদিত এই ৰঙৰ পোছাক বা কোনো বস্তু ব্যৱহাৰ কৰিলে শুভ ফল লাভৰ সম্ভাৱনা থাকে। বিশেষ প্ৰতিকাৰ: প্ৰতিদিনে পুৱা গা ধোৱাৰ পিছত ভগৱান শিৱ বা মা লক্ষ্মীক প্ৰণাম কৰক। শুক্ৰবাৰে দুখীয়া বা অভাৱগ্ৰস্ত লোকক বগা মিঠাই, চাউল অথবা বগা কাপোৰ দান কৰিলে শুভ ফল লাভ কৰিব। ঘৰৰ পূজাস্থানত ঘিউৰ চাকি জ্বলাই ওম শ্ৰীং মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰাৰ চেষ্টা কৰক। গৰুক সেউজীয়া ঘাঁহ খুৱালে আৰু বৃদ্ধ লোকৰ আশীৰ্বাদ ল'লে সৌভাগ্য বৃদ্ধি হোৱাত বিশ্বাস কৰা হয়। নেতিবাচক চিন্তা এৰি ইতিবাচক মনোভাৱ বজাই ৰাখক। এই সময়ত আপোনাৰ আত্মবিশ্বাসেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। বিশেষ ভাগ্য সংকেত: যদি এই সময়ছোৱাত আপুনি হঠাতে বগা ফুল, গৰু বা মন্দিৰৰ ঘণ্টাৰ ধ্বনি শুনিবলৈ পায় তেন্তে তাক শুভ সংকেত বুলি গণ্য কৰা যায়। ই আগন্তুক শুভ খবৰ বা নতুন সুযোগৰ ইংগিত দিব পাৰে। মনত ৰাখিব, ভাগ্য সহায় কৰে তেওঁলোকক যিসকলে পৰিশ্ৰম আৰু সততা পথ এৰি নিদিয়ে। এই 10 দিনত ইতিবাচক চিন্তা আৰু সৎ কৰ্মই আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃষ ৰাশিৰ 11 জুনৰ পৰা 20 জুন 2026 সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই তথ্যই আপোনাক আগন্তুক দিনবোৰৰ বাবে সঠিক দিশ আৰু আত্মবিশ্বাস দিব। যদি আপুনি বৃষ ৰাশিৰ জাতক বা জাতিকা হয় তেন্তে এই সময়ছোৱাত অহা সুযোগসমূহক চিনাক্ত কৰক, নিজৰ লক্ষ্যৰ ওপৰত গুৰুত্ব দিয়ক আৰু ইতিবাচক মনোভাৱ বজাই ৰাখক। ভাগ্যৰ দুৱাৰ খুলিব পাৰে, কিন্তু সেই দুৱাৰেৰে আগবাঢ়ি যোৱাৰ সাহস আপোনাৰ হাততেই আছে। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় আপডেট সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ মতামত বা প্ৰশ্ন থাকিলে কমেণ্ট কৰি জনাব। মই আপোনালোকৰ বাবে নিয়মীয়াকৈ নতুন ৰাশিফল লৈ আহিম। আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সফলতা সদায় বিৰাজ কৰক। জয় মা লক্ষ্মী, হৰ হৰ মহাদেৱ। ধন্যবাদ।